Hello everyone, I hope সকলোৱে ভালে আছে। আকৌ আহিলো নতুন এটা ক্লাস লৈ কিনে ক্লাস 10 ৰ ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ আমি আৰম্ভ কৰিছিলো বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ যাৰ এটা ভিডিও অলৰেডি আপলোড কৰা হৈছে যত আমি বাস্তৱ সংখ্যাৰ বেসিক খিনি আলোচনা কৰিছিলো। আমি আগতে কৈছিলো যে কোন এটা চেপ্টাৰ স্টার্ট করা আগতে বা কোন এটা অনুশীলনী স্টার্ট করা আগতে আমাৰ বেসিক খিনি জানাটো বহুত প্ৰয়োজন হয়। যেটা আমি বেসিক খিনি জানিম তেতিয়া আমি এটা অঙ্ক ভালদৰে সলিউশন কৰিব পাৰিম। তো বেসিক খিনি আমাৰ প্ৰথমটো ভিডিওত ভালকৈ আলোচনা কৰা হৈছে। যদি কোনোবাই ভিডিওটো চোৱা নাই তেনহলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে, তোমালোকে আগতে এই ভিডিওটো চাই লবা। আমি এবাৰ থুলমুলকৈ ৰিভাইজ কৰি দি আছো। আগৰ ভিডিওটোত আমি ফার্স্ট ক্লাসত কি পঢ়িছিলো, ফার্স্ট ক্লাসত আমি পঢ়িছিলো বাস্তৱ সংখ্যাৰ বিষয়। যে বাস্তৱ সংখ্যা কি আছিল, যে যিবোৰ সংখ্যাক আমি চকুৰে দেখো, আমি লিখিব পৰা আটাইবোৰ সংখ্যা যিমানবোৰ সংখ্যা আছে আমি লিখিব পাৰো, এই গোটেইবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয়, বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ ভিতৰত আটাইবোৰ সংখ্যা আছে, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয়, অপৰিমেয়, মৌলিক সংখ্যা, যে যিমানবোৰ সংখ্যা আছে সেই সকলোবোৰ সংখ্যাক একেলগে কি বুলি কোৱা হয়, বাস্তৱ সংখ্যা বুলি কোৱা হয়। ইয়াৰ পিছত আমি এইটো ভিডিওত পঢ়িছিলো যে স্বাভাৱিক সংখ্যা কাক কয়, যে যিবোৰ সংখ্যা 1 ৰ পৰা স্টার্ট হয়, 1 2 3 4 5 6 এনেকৈ 1 ৰ পৰা স্টার্ট হয়, এইবোৰ সংখ্যাক কি বুলি কয়, আমাৰ স্বাভাৱিক সংখ্যা বুলি কয়। ইয়াৰ পিছত আমি পঢ়িছিলো যে পূৰ্ণ সংখ্যা কি, যে যিবোৰ সংখ্যা 0 ৰ পৰা স্টার্ট হয়, 0 1 2 3 4 5 6 এনেকৈ অসংখ্য যে 0 ৰ পৰা স্টার্ট হয়, এইবোৰ সংখ্যাক আমি কি বুলি কোৱা হয়, পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এতিয়া তোমাক কোনোবাই যদি কোশ্চেন এটা সুধে যে আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে, নহয়, আটাইবোৰ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়, কিয়নো পূৰ্ণ সংখ্যা 0 ৰ পৰা স্টার্ট হয় কিন্তু স্বাভাৱিক সংখ্যাটো আমাৰ 1 ৰ পৰা স্টার্ট হয়। কিন্তু কোনোবাই যদি তোমাক প্ৰশ্ন এটা সুধে যে আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে, হয়, আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়, কিয়নো স্বাভাৱিক সংখ্যা 1 ৰ পৰা স্টার্ট হয় আৰু পূৰ্ণ সংখ্যা 0 ৰ পৰা স্টার্ট হয়। স্বাভাৱিক সংখ্যাৰ গোটেই গোটটো আমাৰ পূৰ্ণ সংখ্যাৰ মাজত আহে, সেই কাৰণে আটাইবোৰ স্বাভাৱিক সংখ্যাই কি হয়, আমাৰ এটা পূৰ্ণ সংখ্যা হয়। ইয়াৰ পিছত আমি পঢ়িছিলো যে পৰিমেয় সংখ্যা কাক কয়। সো পৰিমেয় সংখ্যা যেটো ইংলিশত কি বুলি কয়, ৰেশনাল নাম্বার। যিবোৰ সংখ্যাক আমি p by q আৰ্হিত প্ৰকাশ কৰিব পাৰো, যত q not is equal to 0, সেইবোৰ সংখ্যাক কি বুলি কোৱা হয়, পৰিমেয় সংখ্যা। তাৰ পিছত পঢ়িছিলো আমি অপৰিমেয় সংখ্যা কি, যে যিবোৰ সংখ্যাক আমি p by q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয়। অপৰিমেয় সংখ্যা কি আছিল, যে পাই এটা আছিল অপৰিমেয় সংখ্যা। ইয়াৰ পিছত আমি পঢ়িছিলো যে নন পারফেক্ট ৰুট যিবোৰ হৈছে এইবোৰ হৈছে অপৰিমেয়। নন পারফেক্ট ৰুট কোনবিলাক, যেনেদৰে √2 √3 √5 √7 √11 √13, এইটো এটা কি নন পারফেক্ট ৰুট। কেনেকৈ নন পারফেক্ট ৰুট, চোৱা, যদি আমি √25 কৰো, √25 ক যদি আমি বৰ্গমূল কৰো তাত 5 এটা পাম, 100 ক বৰ্গমূল কৰিলে 10 এটা পাম, গোটা এটা ভ্যালু পাম। কিন্তু √2 3 5 7 11 13 এইবোৰক আমি বৰ্গমূল কৰিলে গোটা এটা ভ্যালু নাপাও, সেই কাৰণে এইবোৰক কয় নন পারফেক্ট ৰুট। বুজা গল যে অপরিমেয় সংখ্যা কাক কয়। ইয়াৰ পিছত আমি পঢ়িছিলো যে মৌলিক সংখ্যা। মৌলিক সংখ্যাটো বহুত ইম্পৰ্টেন্ট হয়, প্ৰাইম নাম্বার। মৌলিক সংখ্যা কি আছিল, যে যিবোৰ সংখ্যাৰ উৎপাদক ফ্যাক্টর মাত্ৰ দুটা, 1 আৰু সেই সংখ্যাটো নিজেই, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, 1 আৰু সেই সংখ্যাটো নিজেই, এইবোৰ সংখ্যাক কি বুলি কোৱা হয়, মৌলিক সংখ্যা বুলি কোৱা হয়। মৌলিক সংখ্যা কি আছিল, যে আমাৰ 2 3 5 7, পিছত আছিল আমাৰ 11 13 17 23, এনেকৈ অসংখ্য মৌলিক সংখ্যা আছে। মৌলিক সংখ্যাৰ ধাৰণাটো থকাটো আমাৰ বহুত ইম্পৰ্টেন্ট। ইয়াৰ পিছত আমি পঢ়িছিলো যে সহমৌলিক সংখ্যা কাক কয়। সহমৌলিক সংখ্যা যে যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক, সাধাৰণ উৎপাদক দ্যাট মিন্স কমন ফ্যাক্টর, সাধারণ উৎপাদক কেবল এক থাকে, এইবোৰ সংখ্যাক আমাৰ সহমৌলিক সংখ্যা বুলি কোৱা হয়। এইখিনি আমি আগৰ ভিডিওটোত পঢ়িছিলো, কোনোবাই চোৱা নাই যদি চাই লবা। এতিয়া চোৱা, আজি আমি ইয়াত লৈছো তোমালোকৰ যে প্ৰথমটো চেপ্টাৰৰ ইউক্লিডৰ বিভাজন ক্ৰমিকা। ইউক্লিডৰ বিভাজন ক্ৰমিকাটো লৈছে। ইউক্লিডৰ বিভাজন ক্ৰমিকা কি কৈছে, যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকে, যাতে a is equal to bq plus r আৰু এটা সম্পৰ্ক আমাৰ দিছে 0 less than equal r less than b। এতিয়া এইটো কি, এইটো ভালদৰে বুজিবলৈ ট্রাই কৰিবা। একেবাৰে সিম্পল, একেবাৰে সিম্পল। আমি এইটো আগতে পঢ়ি আহিছিলো, বহুত আগতে পঢ়ি আহিছো। আমি আগতে দীঘলীয়া হৰণ পদ্ধতিৰ হৰণ কৰিছনে, সেইটো বস্তু তেওঁলোকে অকল ল্যাঙ্গুয়েজে ট্রান্সফার কৰি দিছে, ল্যাঙ্গুয়েজৰ থ্ৰু কৰি দিছে। তোমালোকৰ এটা প্ৰবলেম কি, কোনোবাই বস্তু এটা চাই কিনে কমপ্লিকেটেড কৰি লয় যে এইটো টান, কিন্তু একেবাৰে টান নহয়। সো আমি সিম্পলি তোমাক বুজাবলৈ ট্রাই কৰি আছো, একেবাৰে সিম্পল। সো আগতে আমি পঢ়িছিলো, এটুক যদি আমি 5 এটা লই, 5 ক যদি আমি 2 ৰে ডিভাইড কৰিব লগা কিমান হ'ব,
5 ক কেনেকৈ 2 ৰে ডিভাইড কৰিম এই 2 লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাতে 5 বা 5 তকৈ সৰু হয় 2 লগত যদি আমি 2 এটা পূৰণ কৰো 2 টু যা কিমান হ'ব 2 টু যা 4 বা ইয়াত মাইনাস কৰিলে বাকি থাকিব আমাৰ 1 এটোটো সকলোৱে জানে সিম্পল এটা পূৰণ যে আগতে আমি এনেকৈ পূৰণ কৰিছিলো 5 ক আমি 2 ৰে যেতিয়া ডিভাইড কৰিম 2 টু যা 4 হ'ব 1 এটা বাকি থাকিব হৈছে নে এতিয়া সই 5 টু 5 ক যে আমি ডিভাইড কৰিলো 5 টু কেনেকৈ আহিল সো এটোত যদি আমি চাও 5 এটা লিখো 5 2 into 2 plus 1 কৰিলে আমাৰ 5 আহি যায় নে যে 2 into 2 4 plus 1 ভাগে এটা কৰিলে 5 এটা আহি যায় হয়নে এটু সিম্পল তো বুজি পাইছা না ইয়াত চোৱা এইটো পদ্ধতিত আমি আগতে হৰণ কৰিছে আগৰ পৰা শিকি আইছো ইয়াত এটা আছে যে এই কোনটো কি বুলি কয় এটো তোমালোকে জানা নে আমি ক্লাস 6 7 8 তে এটো শিকাইছো এই মাজত যেটো থাকে এটো কি বুলি কয় ভাজ্য এটো কি বুলি কয় ভাজ্য এটো কি বুলি কয় ভাগফল এটো কি বুলি কোৱা হয় ভাজক আর হেকত যেটো থাকে এটো কি বুলি কোৱা হয় ভাগহেক এটো জানানে যে মাজত যেটো থাকে এটো কোৱা হয় ভাজ্য এটো ভাজক আর এটো হৈছে ভাগফল এটো হৈছে ভাগহেক ইয়াৰ মাজত এটা সম্পৰ্ক পাইছিলো নে আমি আগতে ইয়াৰ মাজত এটা কি সম্পৰ্ক আছিল ভাজ্য ভাজক ভাগফল আৰু ভাগহেকৰ মাজত এটা সম্পৰ্ক আছিল নে কি সম্পৰ্ক আছিল যে চোৱা যে ভাজ্য ইকুয়াল টু ভাজক into ভাগফল প্লাস ভাগহেক এটো সম্পৰ্কটো মই আগতে পাইছিলো নে যে ভাজ্য ইজ ইকুয়াল টু ভাজক into ভাগফল প্লাস ভাগহেক এতিয়া সো এইখিনি যদি এইখিনি আমি যেটো ভাগ কৰিছো এইখিনি ফৰ্মুলাটোত বহাই দিলে এই এক অৱস্থা হবে ইয়াত ভাজ্য কিমান ভাজ্য হৈছে আমাৰ 5 ভাজক হৈছে আমাৰ কিমান 2 ভাগফলটো আমাৰ কিমান 2 আৰু ভাগহেকটো কিমান আমাৰ 1 5 আহি গল নে যে ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগহেক করলে আমার 5 টো আহি যায় এইখিনি এই সিম্পল বস্তুটোকে এই সিম্পল আমাৰ যেটো ক্যালকুলেশন আছে হৰণ পদ্ধতিটো তেওঁলোকে কি বুলি এটা ল্যাঙ্গুয়েজৰ থ্ৰু দি প্ৰকাশ কৰি দিছে এতিয়া সো তোমালোকক বুজাবলৈ ট্রাই কৰি আছো যে কি কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা জানানে যিবোৰ আমাৰ সংখ্যা ৰেখাত থাকে সংখ্যা ৰেখাত অখণ্ড সংখ্যা ৰেখাত 0 পৰা সোফালে গেলে আমাৰ পজিটিভ আহে পজিটিভ সংখ্যাবিলাক ধনাত্মক আহে আৰু বাওফালে গেলে আমাৰ নেগেটিভ ঋণাত্মক সংখ্যাবিলাক আহে এটো কৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আমাৰ সো অখণ্ড সংখ্যা অসীম সংখ্যক অখণ্ড সংখ্যা আছে বহুত অখণ্ড সংখ্যা আছে ইয়াৰ মাজত তেওঁলোকে এনে ল্যাঙ্গুয়েজৰ থ্ৰু ধৰি লৈছে a আৰু b এটা অখণ্ড সংখ্যা a আৰু b দুটা অখণ্ড সংখ্যা দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq plus r 0 less than equal r এটু কৈ দিছে এতিয়া সো আমি সিম্পল তোমাক বুজাবলৈ ট্রাই কৰি আছো এখিনি নোট কৰি লোৱা এখিনি নোট কৰি লোৱা তোমালোকে এটা বুজাবলৈ ট্রাই কৰি আছো তোমাক এতিয়া চোৱা কি বুলি কৈছে যে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে ইয়াত ধৰি লৈছে এটা অখণ্ড সংখ্যা a এক যেতিয়া আমি b ৰে ডিভাইড কৰিম এক যেতিয়া আমি b ৰে ডিভাইড কৰিম এক যদি আমি b ৰে হৰণ কৰো b ৰে ভাগ কৰো সো a এটা অখণ্ড সংখ্যা b এটা অখণ্ড সংখ্যা এক যদি আমি b ৰে ডিভাইড কৰো কিবা না কিবা এটা তো ভাগফল আহিব কিবা না কিবা এটা তো ভাগফল আহিব ভাগফল যেটো আহে এটুক তেওঁলোকে q বুলি ধৰি লৈছে যেটো ভাগফল আহে ভাগটো q বুলি ধৰি লৈছে আৰু যে ইয়াত কিবা এটা হৰ পিছত মাইনাস কৰাৰ পিছত আমাৰ ভাগহেকটো এটা আহিব ভাগহেক যেটো তেওঁলোকে r বুলি ধৰি লৈছে কি বুলি কৈছো যে a আর b দুটো অখণ্ড সংখ্যা যে কোনো অখণ্ড সংখ্যা ধৰি লৈছে যেতিয়া এই a টুক আমি b ৰে ডিভাইড কৰিম যেতিয়া এই সংখ্যা a টুক আমি b ৰে ডিভাইড কৰিম যে কিবা না কিবা এটা তো ভাগফল আহিব যেটুক তেওঁলোকে q বুলি ধৰি লৈছে আৰু কিবা না কিবা এটা তো ভাগহেক আহিব হেতুক তেওঁলোকে r বুলি ধৰি লৈছে এই সিম্পল বস্তু ইয়াত চোৱা এটো হৈছে ভাজ্য এটো ভাজক এটো ভাগফল এটো হৈছে ভাগহেক ইয়াৰ হিচাপত তেতিয়া হলে আমি যদি এইটুক এই ফৰ্মুলাটোত আমি বহাই দিও এই নিয়মটোত আমাৰ কন্ডিশনটোত বহাই দিও যে ভাজ্য ইজ ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগহেক বহাই দিলে হেতু স্যাটিসফাই হৈ যাব আমাৰ চোৱা ইয়াত ভাজ্য কিমান ভাজ্য হৈছে আমাৰ a ভাজক কিমান ভাজক হৈছে আমাৰ b ইনটু ভাগফল কিমান ভাগফলটো হৈছে আমাৰ q আৰু ভাগহেকটো হৈছে আমাৰ r এটো স্যাটিসফাই হৈছে নে যে ইউক্লিডৰ বিভাজন ক্ৰমিকাত কি কৈছিল যে a is equal to bq plus r এটু কৈছিল নে এটু স্যাটিসফাই হৈছে নে সিম্পল বস্তু আগতে আমি যেটো ভাগ পদ্ধতি শিকিছিলো যেতিয়া এটা সম্পৰ্ক শিকিছিল যে ভাজ্য is equal to ভাজক ইনটু ভাগফল প্লাস ভাগফল এই বস্তুটোকে তেওঁলোকে ল্যাঙ্গুয়েজে ট্রান্সফার কৰি দিছে আকো বুজিবলৈ ট্রাই কৰা এটা
অখণ্ড সংখ্যা 1 যেতিয়া আমি b ৰে ডিভাইড কৰিম কিবা না কিবা এটাটো ভাগফল আহিবই এই ভাগফলটোক তেওঁলোকে কি বুলি ধৰি লৈছে আৰু যেটো ভাগশেষ আহিব ভাগশেষটোক r বুলি ধৰি লৈছে এটুক যদি আমি ইয়াত বহাই দিও যে ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষত বহাই দিও সো এইটো আহি গৈছে আমাৰ এইটো তেওঁলোকে যেটো কৈছিল এইটো আমাৰ আহি গৈছে যে a ইকুয়াল টু bq প্লাস r a ইকুয়াল টু bq প্লাস r আশা করি এখানে বুঝি পাইছে ভিডিওটো পজ কৰি নোট কৰি লওঁচোন I hope সকলে নোট কৰি লৈছা ইয়াৰ পিছত মই হেইটো চাম এইটো কি কন্ডিশন যে 0 is less than equal r less than b এই কন্ডিশনটো কি এই কন্ডিশনটো বুজিবলৈ ট্রাই কৰো সো কি এতিয়া আমাক কি স্যাটিসফাই কৰিব লাগে যে 0 is less than equal r less than b ইয়াত ছ ইয়াত b2 কি b2 হৈছে আমাৰ ভাজক আৰু r2 হৈছে আমাৰ কি ভাগশেষ b2 হৈছে আমাৰ ভাজক r2 হৈছে আমাৰ ভাগশেষ ইয়াত কৈছে যে যেটো আমাৰ ভাগশেষটা আহিব r ৰ ভ্যালু থাকিব ভাগশেষটো সদায় ভাজকতকৈ সৰু হ'ব ভাগশেষটো সদায় ভাজকতকৈ সৰু হ'ব লাগিব আৰু কেতিয়াবা ভাগশেষটো 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব এটো বুজা ইয়াত দেখাই যে যেটো আমি 5 লৈছিলো 5 যেটো লৈছিলো 5 ক যেটা আমি 2 ৰে ডিভাইড কৰিলো 5 ক 2 যা 4 আহে বাকি থাকে কিমান 1 ইয়াত ছ ভাগশেষ এটো হৈছে r এটো ভাজক হৈছে b সো এটুক যেতিয়া আমি 5 ক 2 ৰে ডিভাইড কৰিছিলো r ৰ ভ্যালুটো b তকৈ সৰু আহিছে r ৰ ভ্যালু 1 আহিছে আৰু b ৰ ভ্যালু হৈছে 2 এইটো কৈছে যে r2 সদায় b তকৈ সৰু আহিব যেটো আমাৰ ভাগশেষটো ভাজকতকৈ অলৱেজ সৰু হবে তুমি যিকোনো সংখ্যা নলও কিয় যে যেটো ভাগশেষ আছে ভাগশেষটো আমাৰ এই ভাজকতকৈ সদায় সৰু হবে ইয়াত চোৱা যে r ৰ ভ্যালুটো আমাৰ b তকৈ সৰু হৈছে b ৰ মান 2 আৰু r ৰ ভ্যালু হৈছে 1 আৰু এটা যদি আমি एग्जांपल নেও সে ধৰা 17 আমি লৈছো 17 ক যদি আমি 3 ৰে ডিভাইড কৰিব লগা হয় 3 5 যা কিমান হ'ব 15 বাকি থাকিলে কিমান 2 ইয়াত এটো হৈছে r এটো হৈছে আমাৰ কি b ইয়াতো সোৱা যায় যেটো r ৰ ভ্যালু আছে r ৰ ভ্যালুটো আমাৰ b তকৈ সৰু হৈছে এইটো কৈছে যে ভাগশেষটো এই ভাগশেষটো সদায় ভাজকতকৈ আমাৰ সৰু হ'ব যিকোনো সংখ্যা দি তুমি পূৰণ নকৰা যে ভাগ নকৰা কিয় ভাগশেষ যেটো থাকিব ভাগশেষটো সদায় আমাৰ ভাজকতকৈ সৰু আহিব এটো বুজা গল এতিয়া আমি চাম এইটো আৰু r ৰ ভ্যালুটো সদায় 0 আহিব পাৰে বা 0 তকৈ ডাঙৰ আহিব জানে ইয়াত এটাত আমি एग्जांपल লৈ আছো সোৱা যদি আমি 25 এটা লও 25 ক যদি আমি 5 ৰে হৰণ কৰিব লগা 25 ক যদি আমি 5 ৰে 5 5 যা 5 5 গুণ কিমান হ'ব 25 হ'ব 5 5 গুণ 25 কিমান আহিল 0 ইয়াত r হৈছে কিমান r ৰ মান 0 এটো হৈছে b সোৱা ইয়াত r ৰ ভ্যালুটো b তকৈ সৰু হৈছে আৰু এটা কন্ডিশন ফলো কৰিছে r 0 হৈ গৈছে r কেতিয়াবা 0 হ'ব পাৰে 0 ৰ ইকুৱেল হ'ব পাৰে বা 0 তকৈ ডাঙৰ ইয়াত 0 হৈছে সোৱা আৰু ইয়াত 0 তকৈ ডাঙৰ হৈছে ইয়াত r ৰ ভ্যালুটো 0 তকৈ ডাঙৰ হৈছে কিন্তু b তকৈ সৰু হৈছে ইয়াত সোৱা r ৰ ভ্যালুটো 0 তকৈ ডাঙৰ হৈছে কিন্তু b তকৈ সৰু হৈছে এইখিনি কন্ডিশন স্যাটিসফাই কৰিছে না ভালদৰে বুজি পাইছা না এটা নোট কৰিলো এতিয়া যে আমি এটো পঢ়িলো যে ইউক্লিডৰ বিভাজন প্ৰমিকাৰ সহায়ত কি কৰিম এতিয়া আমি ইউক্লিডৰ বিভাজন প্ৰমিকাৰ সহায়ত গসাগু উলিয়াম তোমালোকৰ অনুশীলনী 1.1 ত অংকবিলাক যিবিলাক আছে গসাগু অনুশীলনী 1.1 ৰ অংকবিলাক আছে এতিয়া আমি গসাগু অনুশীলনী 1.1 ত কি কৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়া আগতে আমি গসাগু লসাগুৰ বিষয় অলপ হয়তো জানা কেনেকৈ উলিয়াইছিলো যে মৌলিক উৎপাদক বিশ্লেষণৰ থ্ৰু লসাগু আৰু গসাগু এটো চেপ্টারত আছে মৌলিক উৎপাদন বিশ্লেষণ কৰি লসাগু গসাগু উলিয়া এটো নেক্সট তত আছে ইয়াত কৈছে যে আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াব লাগে এটা সো আমি অনুশীলনী বিলাক কৰিম এটো সকলো নোট কৰি লৈছা চাগে আমি আগতে কৈছো মেথ প্র্যাকটিসৰ বস্তু হয় তোমালোকে যিমান বেছিকৈ প্র্যাকটিস কৰিবা হিমান ম্যাথটো সহজ লাগিব যিমান বেছিকৈ প্র্যাকটিস কৰিবা হিমান সহজ লাগিব কোনবাৰ যদি টান লাগে এটা বস্তু 7-8 বাৰ কৰি ৰিভাইজ কৰিবা যেতিয়ালৈকে তোমাৰ হেতু মানে ভালদৰে বুজি নোপোৱা মুখস্থৰ নিচিনা নহয় যা তেতিয়ালৈকে তোমালোকে হেতু ৰিভাইজ কৰিয়ে থাকিবা এটা সব অনুশীলনী 1.1 টো আমি চাও অনুশীলনী 1.1 ৰ কি কৈছে তোমালোকে কিতাপটো লৈ লবা যে ইউক্লিডৰ
অনুশীলন 9.1 এক নম্বৰ অংকটো কি কৈছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াই। এতিয়া আমি গসাগু উলিয়াম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। এক নম্বৰ অংকটো আমাক কি দিছে, নাম্বাৰ 1 দিছে 135 আৰু 225। এতিয়া 135 আৰু 225 ৰ গসাগু উলিয়াব লাগে, কেনেকৈ যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। এতিয়া ইউক্লিডৰ কলন বিধিটো কি আছিল আমাৰ a = bq + r। কোনোবাৰ যদি এইটো মনত না থাকে, মই সিম্পলি শুনা, কোনোবাৰ যদি এইটো মনত না থাকে যে a কি আছিল, b কি আছিল, q কি আছিল, r কি আছিল, এইটো যদি মনত না থাকে পাহৰি যোৱা। তোমালোকে কি মনত ৰাখিবা যে ভাজ্য, আগতে যেটো শিকিছিল আমি ভাজ্য = ভাজক * ভাগফল + ভাগশেষ, এইটো মনত ৰাখিলে হ'ব। এইটো কোনোবাৰ যদি মনত না থাকে বা বুজি নপোৱা যে a কি আছিল, b কি আছিল, q কি আছিল, r কি আছিল, এইটো যদি মনত না থাকে ভুলি যোৱা। তোমালোকে কি মনত ৰাখিবা যে ভাজ্য = ভাজক * ভাগফল + ভাগশেষ, আমি যেটো আগতে শিকিছিল এইটো। এটা চোৱা, এইটো আমি সমাধান কৰো। কোশ্চেনটো কিছে 135 আৰু 225 ৰ গসাগু উলিয়াব লাগে ইউক্লিডৰ বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম। সলিউশন আমি লিখিম কেনেকৈ। ফাৰ্স্টত আমি চাম যে 135 আৰু 225 দুটা সংখ্যাৰ মাজত কোনটো সংখ্যা ডাঙৰ, ডাঙৰ সংখ্যাটোক আমি আগত বাছি লম। ইয়াত 135 আৰু 225 ৰ ভিতৰত 225 টো ডাঙৰ হয়। 225 is greater than 135 এনেকৈ লিখিম। 225 is greater than 135 এনেকৈ লেখাৰ পিছত এতিয়া আমি লিখিম যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও বিধি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও। এতিয়া আমি কি কৰিম চোৱা, যেটো ডাঙৰ সংখ্যাটো আছে ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাটোৰে ভাগ কৰিম। যেটো ডাঙৰ আছে ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাটোৰে ভাগ কৰিম। ইয়াত ডাঙৰ কিমান যে 225 টো আমাৰ ডাঙৰ হয়। 225 ডাঙৰ হয় 135 ৰে হৰণ কৰিম। 225 ক আমি 135 ৰে হৰণ কৰিম। কেনেকৈ 135 225 ৰ মাজত কিমান বাৰ যাব, ইয়াত যদি দুবাৰ দিয়া হয়, দুবাৰ দিলে 135 270 হৈ যাব। তাৰ মানে যে 225 কৈ ডাঙৰ হৈ যাব। ইয়াত যদি আমি এবাৰ দিও, একাটা ইয়াৰ লগত পূৰণ কৰি কিমান হ'ব 135। এতিয়া আমি 135 ক 225 ৰ পৰা আমি মাইনাস কৰিলে 5 ৰ পৰা 5 গলে 0। এটা 2 ৰ পৰা 3 যাব নোৱাৰে, ইয়াৰ পৰা 1 ধাৰাই ললে ইয়াত হ'ব 12। 12 ৰ পৰা 3 গলে আমাৰ কিমান হয় 9। ইয়াত 1 এটা আছে, 1 ৰ পৰা 1 গলে 0, লিখিব নোৱাৰে। এখিনি লিখিলো নাই, এইখিনি এখন এতিয়া আমি ইউক্লিডৰ কলন বিধি হিচাপে সজাই লব লাগিব। ইউক্লিডৰ কলন বিধি হিচাপে সজাই লব লাগিব। ইউক্লিডৰ কলন বিধিটো কি আছিল যে a = bq + r আছে। তোমালোকক কৈছে এইটো যদি কোনোবাৰ মনত না থাকে, বুজি নোপোৱা, এইটো ভুলি যোৱা। ইয়াত আমি এইটোতো চাই ক'ব পাৰো যে ইয়াত ভাজ্য কিমান, এইটো হৈছে ভাজ্য, এইটো হৈছে আমাৰ ভাজক, এইটো হৈছে আমাৰ ভাগফল, আৰু এইটো হৈছে আমাৰ কি ভাগশেষ। এতিয়া এইখিনি লিখি লম আমি। ইয়াত ভাজ্য কিমান আছে, ভাজ্যটো হৈছে 225 = ভাজক হৈছে আমাৰ 135 ইনটু ভাগফল হৈছে আমাৰ কিমান 1 আৰু ভাগশেষটো কিমান, ভাগশেষ হৈছে আমাৰ 90। এইটো চোৱা, এইটো লিখিলো নে, ভাজ্য = ভাজক * ভাগফল + ভাগশেষ। ভাগশেষটো 0 ওলাইছে নেকি, নহয়। তেতিয়াহলে আমি ইয়াত লিখি দিম যে ভাগশেষ not equal to 0। এতিয়া এটা স্টেপ কমপ্লিট হল। যেতিয়ালৈকে আমাৰ ভাগশেষ 0 নোলায় তেতিয়ালৈকে আমি ভাগ কৰি থাকিম। এতিয়া কি কৰিম চোৱা, এই মাজৰখিনি বলি যাম। এতিয়া আমাৰ ভাজক আৰু ভাগফলটো এই দুটা অংক চাম। এই দুটা অংকৰ যেটো সংখ্যা ডাঙৰ হ'ব, ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাটোৰ আকৌ হৰণ কৰিম। ইয়াত ডাঙৰ কিমান 135, 135 টো ডাঙৰ, 135 ক আমি আকৌ এতিয়া 90 ৰে ডিভাইড কৰিম। ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৰে ডিভাইড কৰিম। 90 135 ৰ মাজত কিমান যাব, যদি দুবাৰ দিয়া হয় 180 হৈ যাব। তাৰ মানে দুবাৰ নাযায়, এবাৰ দিলে আমাৰ কিমান হ'ব 90। এটা যদি আমি এইটো মাইনাস করি, 5 ৰ পৰা 0 গলে 5, আমাৰ 13 ৰ পৰা 9 গলে কিমান হ'ব 4। বুজিছানে? এইটোক আকৌ আমি এই যে ইউক্লিডৰ বিভাজন নীতিমতে লিখিলাম। ইয়াত ভাজ্য কিমান, ভাজ্য হৈছে আমাৰ 135, ভাজকটো কিমান, ভাজক হৈছে আমাৰ 90 ইনটু ভাগফল, ভাগফল হৈছে আমাৰ 1 আৰু ভাগশেষ হৈছে আমাৰ 45। এতিয়াও ভাগশেষটো 0 নহলা, আকৌ লিখি দিম আমি ভাগশেষ not equal to 0। এটা আকৌ আমি ভাগ কৰিম। এই 90 ক 45 ৰে আকৌ আমি ভাগ কৰিম। এইটো ডাঙৰ হয় যে 90 ক 45 ৰে আকৌ আমি হৰণ কৰিম। 45 কিমান বাৰ যাব, 245 যা 90 হ'ব। ভাগশেষটো 0 ওলাই গল নে, ভাগশেষ 0। এইটোক আকৌ আমি লিখি লম যে ভাজ্য কিমান, ইয়াত ভাজ্য হৈছে 19, ভাজক হৈছে আমাৰ 45,
ভাগফল হৈছে 2 আৰু ভাগশেষটো 0 ভাগশেষ 0 ওলাই গল নে ভাগশেষ ইকুৱেল টু 0 হেতু আছে আমাক কি কৈছিল 135 আৰু 225 ৰ গসাগু উলিয়াব লাগে কোনটো গসাগু হ'ব যে লাষ্টত যেটো সংখ্যাৰে ভাগ কৰিলে একেবাৰে লাষ্টত যেটো সংখ্যাৰে ভাগ কৰিলে ভাগশেষটো আমাৰ 0 ওলাব যেটো সংখ্যাৰে ভাগ কৰিলে ভাগশেষটো আমাৰ 0 ওলাব সেই সংখ্যাটোৱে হৈছে সেই দুটা সংখ্যাৰ গসাগু তেনেহলে এতিয়া 135 আৰু 225 ৰ গসাগু কিমান হ'ব 45 কিয়নো 45 ৰে যেতিয়া আমি ডিভাইড কৰিছো লাষ্টত ভাগশেষটো 0 আহিছে যেটো সংখ্যাৰে ভাগ কৰিলে ভাগশেষ লাষ্টত 0 আহে এটো হৈছে এই দুটা সংখ্যাৰ গসাগু ইয়াত চ এতিয়া আমি লিখিম মতে যে 135 আৰু 225 ৰ গসাগু হৈছে কিমান 45 যে যেটো সংখ্যাৰে ভাগ কৰিলে লাষ্টত ভাগশেষটো 0 ওলাই আমাৰ এইটো সংখ্যা হৈছে সেই দুটা সংখ্যাৰ যে দুটা সংখ্যাৰ কথা কৈ দিব সেই দুটা সংখ্যাৰ গসাগু এতিয়া আমি 45 ৰে ভাগ কৰি ভাগশেষটো আমাৰ 0 ওলাইছে সেই কাৰণে ইয়াত হৈছে যে 135 আৰু 225 ৰ গসাগু হৈছে 45 আশা কৰো সকলোৱে বুজি পাইছে কিতাপত অলপ বেলেগ নিয়মৰ কৰাই দি আছে মই সিম্পল কৰি দিবলৈ ট্রাই কৰিছো একেবাৰে সিম্পল নিয়ম হয় এটো নোটখিনি কৰি লোৱা ভালদৰে এতিয়া আমি 2 নম্বৰ অংকটো চাম আশা কৰো সকলোৱে নোট কৰি লৈছা এতিয়া আমি অনুশীলনী 1.1 ৰ একৰ 2 নম্বৰ অংকটো চাম দুই নম্বৰ অংকটো কি আছে 196 আৰু 38220 তো 196 আৰু 38220 ৰ আমাৰ গসাগু উলিয়াব লাগে সেম নিয়ম আগত আমি ডাঙৰটোক সিলেক্ট কৰি লম কোনটো ডাঙৰ ইয়াত 196 আৰু 38220 টো ডাঙৰ হয় তেনে 38220 is greater than 196 হৈছে নে এতিয়া আমি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি পাও ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও কি পাও যে ইউক্লিডৰ কলন বিধি যেটো ডাঙৰ সংখ্যাটো থাকিব ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাৰে ডিভাইড কৰিম 38220 আমি কিমানৰে ডিভাইড কৰিম 196 ইয়াত চোৱা ইয়াত যেতিয়া তোমালোকে এই অঙ্কটো মনত ৰাখিবলৈ ট্রাই কৰিবে ইয়াত যদি এবাৰ দুবাৰ 10 বাৰ 15 বাৰ 20 বাৰ 100 বাৰ 100 বাৰ লৈকে চোৱা তেনেহলে এইটো নাহে এটো তোমালোকে অঙ্কটো মনত ৰাখিবলৈ ট্রাই কৰিবা যদি তোমালোকৰ এক্সামত আহে মনত ৰাখিবা 196 ক যদি আমি ইয়াত 195 ৰে পূৰণ কৰো 196 যদি আমি 195 ৰে পূৰণ কৰো এই সংখ্যাটো আহিছে 196 ক যদি আমি 195 ৰে পূৰণ কৰো এই সংখ্যাটো আহিছে এই সংখ্যাটো হৈছে 38220 আহিছে ইয়াৰ পৰা মাইনাস কৰিলে 0 আহি যায় তেনেহলে ইয়াত গসাগু কি হ'ব যে যেটো সংখ্যাৰে ভাগ কৰিলে ভাগশেষটো আমাৰ 0 ওলাই যায় এটো হৈছে সেই দুটা সংখ্যাৰ গসাগু ইয়াত 196 ৰে এটুক যেতিয়া আমি হৰণ কৰিছে ভাগশেষটো 0 ওলাইছে তাৰ মানে যে 196 আৰু 38220 গসাগু হৈছে 196 ইয়াত আগত আমি ইউক্লিডৰ কলন বিধি হিচাপত লিখিলাম ইউক্লিডৰ কলন বিধি কি আছিল যে ভাজ্য কিমান 38220 ইকুৱেল টু ভাজক হৈছে আমাৰ 196 ভাগফল হৈছে 195 প্লাস ভাগশেষ হৈছে আমাৰ 0 ভাগশেষটো 0 ওলাল নে ভাগশেষ ইকুৱেল টু 0 অতএত লিখিম আমি যে 196 আৰু 38220 ৰ গসাগু কিমান 196 ৰ হৰণ কৰি আমাৰ ভাগশেষটো 0 ওলাইছে এই কাৰণে 196 আৰু 38220 গসাগু কিমান হৈছে 196 আশা কৰো সকলোৱে বুজি পাইছা এখিনি নোট কৰি লোৱা আমি নেক্সটটো চাম ইয়াৰ পিছত कैसे लोनो खुलने होता 3 নম্বৰ অঙ্কটো চাও 3 নম্বৰটো কি বুলি কৈছে 3 নম্বৰ আমাৰ যে 867 আৰু
255 867 আৰু 255 এতিয়া আমি আকৌ ইকুইলিডৰ বিভাজন নীতি হিচাপে আগত ডাঙৰটো আমি সিলেক্ট কৰি লম ইয়াত 867 আৰু 255 ৰ ডাঙৰ কোনটো যে 867 টো ডাঙৰ ইজ গ্ৰেটাৰ দেন 255 এতিয়া আমি কি লিখিম যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও ইউক্লিডৰ কলন বিধি ব্যৱহাৰ যেটো ডাঙৰ থাকিব ডাঙৰটোক আমি সৰুটোৰে ডিভাইড কৰিম ডাঙৰ কিমান যে 867 টো ডাঙৰ হয় আমাৰ কিমানত কয় যে 255 এটা চোৱা 8 যে 867 225 এটো 255 867 ৰ মাজত কিমান বাৰ যাব সো যদি আমি দুবাৰ দি চাও দুবাৰ দিলে 400 500 510 হ'ব দুবাৰ দিলে নহব তিনিবাৰ দিলে 600 হ্যাঁ তিনিবার থাকে যায় যে 255 ক যদি আমি তিনিবার দেওয়া হয় 3 5 15 5 1 15 16 6 1 আর 6 আর 1 7 হ্যাঁ তিনিবার যাব তার মানে 255 এর ভিতৰত আমি যদি তিনিবার দেও কিমান আহিব যে 765 এক এটুৰ পৰা এটু মাইনাস করলে 7 এর পৰা 5 গেলে 2 6 এর পৰা 6 গেলে 0 এটুৰ পৰা 7 গেলে 1 এটা আহে আমাৰ সো এটুক আমি এতিয়া ইউক্লিডৰ বিভাজন নীতি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে লিখিলাম ইয়াত ভাজ্য কিমান ভাজ্য হৈছে আমাৰ 867 ইকুয়াল টু ভাজক হৈছে আমাৰ 255 সো এইটো তোমালোক মনত ৰাখিব সহজ হ'ব যে ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ কিয়নো এটো আমি আগতে শিকিছিলো কলন বিধিটো মনত না থাকে যে a ইকুয়াল টু b কিউ প্লাস r এটো কনফিউজন হয় যে ইয়াত a কি আছিল b কি আছিল q কি আছিল r কি আছিল এটো মনত না থাকে তোমালোকে সিম্পল মনত ৰাখিব যে ভাজ্য ইকুয়াল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ ইয়াত ভাজ্য কিমান ভাজ্য 867 ভাজক হৈছে 255 ইনটু ভাগফল হৈছে আমাৰ 3 আৰু ভাগশেষ হৈছে 102 ইয়াত ভাগশেষটো 0 নহলাল আমি লিখি দিম যে ভাগশেষ not equal to 0 এতিয়া আকৌ আমি যেটো ডাঙৰ থাকিব ডাঙৰটোক আমি সৰুটোৰে ডিভাইড কৰিম ডাঙৰ ইয়াত কিমান যে 255 ক আমি সৰুটোৰে ডিভাইড কৰিম 102 ৰে ডিভাইড কৰিম সো 225 ৰ যে 255 ৰ ভিতৰত যে 255 ৰ মাজত যে 102 টো কিমান বাৰ যাব সো ইয়াত যদি দুবাৰ দিয়া হয় কিমান হ'ব 204 হ'ব মানে 204 হ'ব তিনিবাৰ দিলে 300 হৈ যাব তিনিবাৰ তো না যায় ইয়াত যদি দুবাৰ দিও 2 2 গুণ 4 200 2 1 গুণ 2 204 ইয়াত পৰা এটো মাইনাস কৰিলে 5 ৰ পৰা 4 গলে আমাৰ কিমান আহে 1 5 ৰ পৰা 0 গলে আমাৰ আহে 5 2 ৰ পৰা 2 গলে 0 এটো লিখিব না লাগে এটো আকৌ আমি ইউক্লিডৰ বিভাজন কলন বিধি মতে লিখিলাম ইয়াত ভাজ্য কিমান ভাজ্য হৈছে আমাৰ 255 ভাজক হৈছে আমাৰ 102 ভাগফল হৈছে আমাৰ 2 আৰু ভাগশেষ হৈছে আমাৰ 51 এতিয়াও ভাগশেষ 0 নহল লিখি দিম আমি ভাগশেষ not equal to 0 আকৌ আমি যেটো ডাঙৰ থাকিব ডাঙৰটো সৰুটো হৰণ কৰিম ইয়াত ডাঙৰ কিমান 102 102 আমি যেতিয়া 51 এৰ হৰণ কৰিম সো 50 50 100 ইয়াত যদি দুবাৰ দিয়া হয় দুবাৰ দিলে কিমান হ'ব 102 ফাইনালি আমাৰ ভাগশেষটো কিমান আহি গল 0 আহি গল ফাইনালি ভাগশেষটো আমাৰ 0 আহি গল এতিয়া আকৌ এটো আমি লিখিলাম যে ইয়াত ভাজ্য কিমান 102 ভাজক হৈছে আমাৰ 51 ইনটু ভাগফল হৈছে আমাৰ 2 আৰু ভাগশেষটো হৈছে আমাৰ 0 ফাইনালি আমাৰ ভাগশেষ 0 আহি গল ভাগশেষ ইকুয়াল টু 0 কি কৈছিলো যে জিটুৰে ভাগ কৰিলে ভাগশেষটো 0 আহে লাষ্টত জিটু সংখ্যাৰে ভাগ কৰিলে ভাগশেষটো 0 আহে এটো হৈছে সেই সংখ্যা দুটাৰ কি আমাৰ গসাগু এতিয়া আমি লিখে মতে যে 867 আৰু 255 ৰ গসাগু কিমান 51 হৈছে না 867 আৰু 255 ৰ গসাগু 51 কিয়নো 51 ৰে ডিভাইড কৰাৰ পিছত আমাৰ নেক্সটত 0 আহিছে লিখিলোছন আই হোপ লিখিছা এতিয়া আমি 4 নম্বৰটো চাম গোটেইখিনিটো কৰি দিব নালাগে এটা নিয়মটো গোটেইবিলাক একে হয় এটা কৰিলে বাকিবিলাক তোমালোকে ঘৰতে কৰিব পাৰা তথাপি মই সলভ কৰি দি আছো তাৰপিছত আমাৰ 4 নম্বৰ অংকটো কি কৈছে 4 নম্বৰ অংকটো আছে আমাৰ
272 আৰু 1032 এতিয়া আমি জলদি জলদি কৰিম ইয়াত ডাঙৰ কোনটো যে 1032 is greater than 272 এতিয়া আমি ইয়াত লিখিম যে ইউক্লিডৰ কলন বিধি ব্যবহার কৰি পাও কি ব্যবহার কৰি পাও ডাঙৰটোক আমি সৰুটো হৰণ কৰিম ইয়াত ডাঙৰ কোনটো ডাঙৰটো হৈছে আমাৰ যে 1032 আৰু সৰু হৈছে আমাৰ কিমান সৰুটো 272 আৰে 1032 ক আমি 272 ৰে হৰণ কৰিম এতিয়া চোৱা ইয়াত আছে যে 1000 আৰু 32 1032 আৰু ইয়াত আছে যে আমাৰ কিমান আছে 272 1032 এর মাজত কিমান বাৰ যাব সো যদি দুবাৰ দিয়া হয় দুবাৰ দিলে 500 তেনেকুৱা হ'ব 72 দুবাৰ দিলে 27 দুবাৰ তো না যায় তিনিবাৰ দি চাও সো ইয়াত যদি আমি তিনিবাৰ দিও 272 3 দিলে 3 থেকে 6 7 21 এর 1 আর 2 6 আর 1 7 700 6 8 হবে 8 816 হল 816 যে তিনবার যাব 800 যদি চারিবার দেয়া হয় 1032 কই 1032 কই বেশি হয়ে যাবে এর কারণে ইয়াত তিনবার দেব তিনবার দিলে কি মান হবে যে 816 আসলে ইয়ার পরে এটা আমি মাইনাস করলে যে 2 পরে 6 মাইনাস ন হয় ইয়ার পরে এক দাঁড়াইলে কি মান হবে 12 12 এর পরে 6 করলে আমার হবে 6 এটা গেলে 2 2 এর পরে 1 গেলে আমার 1 হবে আর ইয়াটা গেলে 10 এর পরে যদি 8 যায় আমার 2 কি মান থাকিল যে 216 থাকিল আমার 216 এটাই এটুক আমি ইউক্লিডের কলন বিধি মতে লিখলাম ইয়াত ভাজ্য কিমান আছে আমার ভাজ্য 1032 ভাজক হইছে আমার 272 ভাগফল হইছে আমার 3 আৰু ভাগশেষ হইছে 216 ভাগশেষ 0 ন ওলাল লিখলাম আমি ভাগশেষ not equal to 0 এতিয়া আকো আমি যেটো ডাঙৰ থাকে ডাঙৰটোক আমি সৰুটোৰে ডিভাইড কৰিম ডাঙৰটোক আমি সৰুটোৰে ডিভাইড কৰিম ডাঙৰ কিমান 272 272 সৰু হৈছে আমাৰ 216 216 এটো আছে 272 এটো আছে 216 কিমান বার যাব দুবার দিলে তো 400 হৈ যাব না যে এবারই যাব এবাৰ দিয়াৰ পিছত ইয়াত এবাৰ দিলে 216 এটো পৰা এটা আমি মাইনাস কৰিম 12 এর পৰা 6 গেলে 6 হবে ইয়াত থেকে 6 6 এর পৰা 1 গেলে 5 হ্যাঁ 2 এর পৰা 2 গেলে 0 56 হৈ গল এটো আকো আমি ইউক্লিডৰ বিভাজন নীতিমতে লিখিলাম ইয়াত ভাজ্য কিমান 272 ভাগফল ভাজক হৈছে আমাৰ 216 ভাগফল হৈছে 1 আৰু ভাগশেষ হৈছে আমাৰ 56 ভাগশেষ তো এটাও 0 ন ওলাল আকো আমি 216 ক 56 রা হরণ করিম যে 216 ক যেতে আমি 56 রা হরণ করিম কিমান বার যায় সচন 50 যদি আমি 50 বলি ধরি লও তিনবার দিলে 150 হৈ যাব না আর 318 তার মানে ইয়াত তিনবারই যাব তিনবার দেওয়ার পিছত 300 গুণ 18 8 হাতৰ 1 3 5 গুণ 15 আর 1 16 168 চেনে 168 এটা আমি 6 এর পর 8 না যায় এর পরে এক ধারে ললে কিমান হবে 16 16 এর পর 8 গেলে আমার থাকবো 8 এটা কিছে আমার 0 0 এর পর 10 এর পর 6 গেলে আমার কিমান হবে 4 ইয়াত থাকিছে 1 1 এর পর 1 গেলে 0 হয়ে যাব 48 এটুক আকো আমি লিখিলাম যে ইয়াত ভাজ্য কিমান ভাজ্য হইছে 216 ভাজক হইছে আমার 56 ভাগফল হইছে আমার 3 আর ভাগশেষ হইছে আমার 48 এটাও ভাগশেষ তো 0 ন ওলাল আকো আমি কৰিব লাগিব এটা 56 এটা সোয়া যে 56 ক আমি কি এর হরণ করিম 56 ক 48 এর হরণ করিম কিমান বার যাব এবার গেলে 48 56 এর পর 48 গেলে আমার কিমান হবে 8 হবে 8 এটুক আকো আমি লিখিলাম যে ভাজ্য কিমান তার 56 ইনটু ভাজক হইছে 48 ভাগফল হইছে আমার 1 ভাগশেষ হইছে আমার 8 এটাও ভাগশেষ তো 0 ন ওলাল আকো আমি কৰিব লাগে যেতিয়ালৈকে ভাগশেষ তো 0 ন ওলাব তেতিয়ালৈকে আমি কৰিয়া থাকিম এটা 48 ক 8 আকো ডিভাইড কৰিম
48 ক যেতিয়া আমি 8 ৰে ডিভাইড কৰিম কিমান বাৰ যাব 6 বাৰ যাব 6 8 গুণ 48 6 টাইম দিলে 48 হৈ যায় 6 8 গুণ 48 আমাৰ ফাইনালি 0 আহি গ'ল এতিয়া আমি ইয়াত ভাজ্য কিমান আছে ভাজ্য হৈছে 48 ভাজক হৈছে 8 আমাৰ ভাগফল হৈছে 6 আৰু ভাগশেষ 0 ফাইনালি যে ভাগশেষ equal to 0 আহি গ'ল আমি কি কৈছো যেটো সংখ্যাৰে ভাগ কৰিলে লাষ্টত ভাগশেষ 0 ওলাই যেটো সংখ্যাৰে ভাগ কৰিলে ভাগশেষ 0 ওলাই হেতু সেই সংখ্যাটোৰ কি হয় গসাগু অৰ্থাৎ 272 আৰু 1032 গসাগু কিমান 8 8 ৰে ডিভাইড কৰি লাষ্টত 0 আহিছে তাৰ মানে এই সংখ্যাটোৰ গসাগু কিমান 8 হ্যাঁ ভালদৰে নোট কৰি লোৱা নোট কৰি লৈছা চাগে এপিসোড 4 নম্বৰ লৈকে কৰিলে ইয়াৰ পাছত আছে আমাৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ তোমালোকে একদম সেম নিয়ম সিমিলার নিয়ম একেবারে সিমিলার নিয়ম তোমালোকে ঘৰত ট্রাই কৰিবা নিজে কৰিবলৈ ট্রাই কৰিবা নহলে আমি নেক্সট ভিডিওত এটো আলোচনা কৰি দিম বেছি গোটেইখিনি কৰিবলৈ গলে আমাৰ ভিডিওটো দীঘলীয়া হৈ যাব এই কাৰণে এটো আমি নেক্সট ভিডিওত আলোচনা কৰিম তোমালোকৰ কাৰণে এটো হোমৱৰ্ক হয় তোমালোকৰ কাৰণে আজি ইয়াত যিখিনি কৰিলে ইউক্লিডৰ বিভাজন ক্ৰমিকাটো ভালদৰে ৰিভিজন কৰিবা যিখিনি অংক কেটা কৰা হল এটো ভালদৰে ৰিভিজন কৰিবা মই সদায় কৈ থাকো অংক কোনো ৰকেট সায়েন্স নহয় অংক একেবাৰে সহজ এটা বস্তু অংক যে যিমান তুমি প্র্যাকটিস কৰিবা অংকটো হিমান তোমাৰ ভাল হৈ যাব তুমি যদি ভয় পোৱা অংকটো ভয় পাই প্র্যাকটিস নকৰা খুলি নেদেখা তেনেহলে অংকটো আৰু টান লাগিব যিমান প্র্যাকটিস কৰিবা অংকৰ এটাই নিয়ম যিমান প্র্যাকটিস কৰিবা হিমান সহজ লাগিব যিমান প্র্যাকটিস কৰিবা তোমাৰ হিমান সহজ লাগিব আৰু বেসিক বস্তু জনাখিনি প্ৰয়োজন বেসিকটো জানিবা আৰু অংকটো যিমান পাৰা ৰিভাইজ কৰিবা থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে যদি ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা নেক্সট ভিডিও দেখা হৈছে